Welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে ADR 3.0 যিখিনি নতুনকৈ পদ আছে 12500টা পদৰ কেনেকৈ আপোনালোকে সিলেকশন লাভ কৰিব পাৰিব ইয়াৰ সিক্ৰেট প্ল্যান কি হ'ব ডোন্ট মিস আউট দা ভিডিও আপোনালোকে নিশ্চয় গম পায় আপোনালোকে যে ADR 3.0 কাৰণে সিলেকশন পাব বিচাৰিছে বা আপোনালোকে ADR 3.0 কাৰণে যে প্ৰিপাৰেচন কৰি আছে কেনেদৰে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব ভ্যাকেন্সি সমূহ কিমান আহিব লগতে কেতিয়াৰ পৰা আপোনালোকে এপ্লাই সমূহ হ'ব সকলোখিনি ডিটেইলছ এই ভিডিঅ' যোগে আপোনালোকে লাভ কৰিব পাৰিব সো যি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আৰু মোৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ আপোনালোকে নিশ্চয় গম পায় ADR 3.0 যিখিনি ভ্যাকেন্সি হয় সেই ভ্যাকেন্সিখিনি CM ছাৰে কোৱা মতে আপোনালোকে নৱেম্বৰ মাহত অহাৰ কথা আছিল কিন্তু বৰ্তমানলৈকে ভ্যাকেন্সিসমূহ এডভাৰটাইজমেন্টসমূহ অহা নাই তাৰ মেইন কাৰণ হৈছে যে ADR 2.0 ৰিক্ৰুটমেন্টখিনি এপইন্টমেন্টখিনি দি হোৱা নাই যেতিয়া আপোনালোকে ADR 2.0 ৰিক্ৰুটমেন্ট দিব তেতিয়া আপোনালোকৰ এপইন্টমেন্টখিনি আহি যাব এতিয়া হলো মেইন কথালৈ আপোনালোকে যি যদি আপোনালোকে ADR 3.0 কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকে পঢ়া-শুনাসমূহ এতিয়াৰ পৰাই কৰিব লাগিব তেতিয়া আপোনালোকে সিলেকশন সমূহ লাভ কৰিব কিয়নো আপোনালোকে যদি ভ্যাকেন্সি আহিব পঢ়া-শুনা কৰিম বুলি ৰখি থাকিলে নহব কাৰণ ভ্যাকেন্সি হোৱাৰ কিছু দিনৰ পিছতে আপোনালোকৰ এক্সামসমূহ হৈ যায় সো আপোনালোকে যদি এতিয়াৰ পৰা যে পঢ়া-শুনা কৰিব বিচাৰে তেনে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্স প্ৰস্তুত কৰি লোৱা আছে সেই কোৰ্সটো আপোনালোকে বাই কৰি পঢ়া-শুনা কৰিব পাৰে কিয়নো এই কোৰ্সটো দুটা মেইন কথা মই জনাই দিছো এই কোৰ্সটো যে আপোনালোকে বাই কৰি লয় বেলেগ আপোনালোকে কোনো কোৰ্স কৰা বা কোনো বুক পঢ়া কোনো কিবা পঢ়া আপোনালোকে দৰকাৰ নাই কাৰণ এই কোৰ্সটোতে সকলোখিনি এলিমেন্ট আপোনালোকে লাভ কৰিব পাৰিব বা সকলোখিনি মেটেৰিয়েলছ আপোনালোকে এটা লাভ কৰিব সেকেন্ড কথাটো হৈছে এই কোৰ্সটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকে 50% অফাৰ লিমিটেড টাইমৰ কাৰণে দি থকা হৈছে সো আপোনালোকে অফাৰটো সুবিধাটো গ্ৰহণ কৰি আপোনালোকে এতিয়া বাই কৰি লওক কিয়নো আপোনালোকৰ অফাৰটো বেছি দিন নাথাকিব বেছি সময়ৰ কাৰণে আপোনালোকে অফাৰটো নাপাবও পাৰে সো আপোনালোকে সোনকালে অফাৰটো গ্ৰহণ কৰি আপোনালোকে বাইটো কৰি লওক 50% অফাৰ চলি আছে সো 499 হয় বৰ্তমান এতিয়া এই কোৰ্সটোৰ পৰা আপোনালোকে কি লাভ কৰিব এই কোৰ্সটোৰ পৰা আপোনালোকে মেইনলি লাভ কৰিব 10000 কোৱেশ্চন উইথ এনসাৰ আপোনালোকে 10000 প্ৰশ্ন উত্তৰ সৈতে লাভ কৰিব 10 মানে 11000 পৰ্যন্ত পাব পাৰে আৰু সেকেন্ড যেটো কথা আছে এই কোৰ্সখিনি আপোনালোকে আসামিজ আৰু ইংলিশ মিডিয়াম দুইটাতে লাভ কৰিব আৰু ইয়াৰ এই কোৰ্সত আৰু এটা লাভ কৰিব আছে অল টপিক A to Z এনালাইসিস মানে ADR 3.0 যিমানখিনি গ্ৰেড 3 গ্ৰেড 4 যিখিনি আপোনালোকৰ সাবজেক্ট আছে সেই সাবজেক্টৰ যিমানখিনি টপিক আছে যেনেকৈ ফৰ এক্সাম্পল ৰিজনিংৰ আপোনালোকৰ 12-13টা টপিক ধৰিব পাৰে সেই 12-13টা টপিকৰ A to Z এনালাইসিস লাভ কৰিব আৰু লগতে তেনেকৈ প্ৰতিটো সাবজেক্টৰ তেনেকৈ A to Z এনালাইসিস লাভ কৰিব গোটেইখিনি সাবজেক্ট অল সাবজেক্ট এটা লাভ কৰিব এই কোৰ্সটো আন্ডাৰত সেকেন্ড পাব ইয়াত আপোনালোকে কি সাবজেক্ট হ'ব হেতু জানাইছো সোশ্যাল ষ্টাডি জেনাৰেল নলেজ ম্যাথমেটিক্স ৰিজনিং ইংলিশ গ্ৰামাৰ গোটেইখিনি আপোনালোকে সাবজেক্ট পাব কোনো বেলেগ পঢ়া দৰকাৰ নাই গোটেইখিনি সাবজেক্ট ইয়াত ইনক্লুডেড আছে তাৰ পিছত পাব টেষ্ট পেপাৰ লাভ কৰিব আপোনালোকে নিশ্চয় গম পাব আপোনালোকে যিমানখিনি পঢ়া-শুনা নকৰক কিন্তু আপোনালোকে নিজকে পৰীক্ষা কৰি চাবই লাগিব সেই পৰীক্ষা কৰি চোৱাৰ বাবে আপোনালোকক লাগিব মক টেষ্ট দিব লাগিব বা টেষ্ট পেপাৰ কৰিব লাগিব সো আপোনালোকে 10 টেষ্ট পেপাৰ এই কোৰ্সটো আন্ডাৰতে আপোনালোকে লাভ কৰিব পাৰিব লগতে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ লাভ কৰিব পাৰিব আৰু এই কোৰ্সটো যেটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হৈছে সো আপোনালোকে নাহিব যে বহুত কিবা পুৰণি কোৰ্স কিবা নতুন কোৰ্স আপোনালোকৰ নতুন ৰিসেন্ট আপোনালোকৰ কাৰণে বনোৱা হৈছে ADR 3.0 ওপৰত ডিপেন্ড কৰি সো আপোনালোকে বাই কৰি ল'ব পাৰে 50% অফাৰ চলি আছে অফাৰটো গ্ৰহণ কৰি বাই কৰি লওক আৰু আমাৰ WhatsApp নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9707829180 এটা আপোনালোকে WhatsAppত মেছেজ কৰিলে হ'ল মানে এবাৰ কল কৰক মেছেজ কৰক আপোনালোকে কন্টাক্ট কৰিলে আমাক আমি আপোনালোকৰ বাইকৰ প্ৰসেছ বুজাই দিম তাৰপিছত আপোনালোকে বাই কৰি ল'ব পাৰিব সো আপোনালোকে ডিটেইলছখিনি গম পালে আৰু এই কোৰ্সটো পঢ়িলে বেলেগ কোনো পঢ়া দৰকাৰো নাথাকে সো হেতু আপোনালোকৰ এটা সুযোগ হয় কাৰণ আপোনালোকে বেলেগ কোবা কিতাপ বিচাৰি কিবা কৰি পোৱা দৰকাৰ নাই এই কোৰ্সটো আপোনালোকে বাই কৰক তাৰপিছত আপোনালোকে 100% মানে যে ভালকৈ পঢ়া-শুনা কৰি সিলেকশন লাভ কৰিব পাৰিব এতিয়া আহিলো এই ডিটেইলছখিনি আপোনালোকে পোনপ্ৰথমে আপোনালোকক ADR নটিফিকেশনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তাৰপিছত আপোনালোক জানিম কেনেদৰে আপোনালোকে পঢ়িব লাগিব এটা হৈছে ADR নটিফিকেশনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকে নিশ্চয় গম পায় ADR কি ভ্যাকেন্সি আহে ADR মেইনলি ভ্যাকেন্সি দুই ধৰণৰ এটা হৈছে গ্ৰেড 3 এটা হৈছে গ্ৰেড 4 আৰু গ্ৰেড 3 গ্ৰেড 4 যে কথা ক'ব যাওঁ গ্ৰেড 3 আপোনালোকৰ মেইনলি ভ্যাকেন্সি আহে তিন ধৰণৰ থাকে এটা হৈছে 12 পাছ লেভেলৰ এটা হৈছে ডিগ্ৰী লেভেলৰ এটা হৈছে ড্ৰাইভাৰ লেভেলৰ তিন ধৰণৰ ভ্যাকেন্সি থাকে আৰু গ্ৰেড 4 কেতো দুই ধৰণৰ ভ্যাকেন্সি থাকে এটা হৈছে 8 পাছ লেভেলৰ সিম্পল 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব এটা হৈছে আপোনালোকৰ 10 পাছ লেভেল হেতু 10 পাছ কৰিলে আপোনালোকে এপ্লাই সমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে আৰু এতিয়া আহিলে হাউ টু এপ্লাই এই ভ্যাকেন্সিখিনি আপোনালোক এপ্লাই সমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এই ভ্যাকেন্সিখিনি এপ্লাই সমূহ আপোনালোকৰ যেটো ADR 2.0 ৰিক্ৰুটমেন্ট আছে তাৰ যিখিনি এপইন্টমেন্ট লেটাৰ আছে সেই এপইন্টমেন্ট সমূহ জানুৱাৰী মাহত দিয়াৰ সম্ভাৱনা আছে জানুৱাৰী যেতিয়া দি দিব দিয়াৰ পিছতে আপোনালোকৰ ADR 3.0 ভ্যাকেন্সিৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো আপোনালোকে নিশ্চয় দেখিছে আসাম পুলিচৰ ভ্যাকেন্সিখিনি যেতিয়া এপইন্টমেন্ট দিছে তাৰ পিছতে আপোনালোকে আসাম পুলিচৰ ভ্যাকেন্সি মুকলি কৰিছে সো ঠিক তেনেদৰে আপোনালোকে ADR ভ্যাকেন্সিখিনি যেতিয়া এপইন্টমেন্ট দি হ'ব তাৰ পিছত আপোনালোকে ADR ভ্যাকেন্সিখিনিও আপোনালোকে মুকলি কৰি দিব আৰু এতিয়া আহিলো মই আকৌ এবাৰ জনাইছো আপোনালোকে আবেদনসমূহ কৰিবলৈ কি আপোনালোকৰ কোৱালিফিকেশন প্ৰয়োজন হ'ব এই ভ্যাকেন্সিখিনি আবেদন কৰিবলৈ আপোনালোকৰ লাগিব 8 পাছ কৰিলে সিম্পল আবেদন কৰিব পাৰে কাৰণ গ্ৰেড 4 ক্ষেত্ৰত 10 পাছ কৰিলে গ্ৰেড 4 ক্ষেত্ৰত পাৰিব 12 পাছ কৰিলেও আপোনালোকে গ্ৰেড 4 ক্ষেত্ৰতে পাৰিব আৰু 12 পাছ কৰিলে আপোনালোকে গ্ৰেড 3 আবেদন কৰিব পাৰিব যেটো আপোনালোকৰ হাই সেকেন্ডাৰী লেভেলৰ আৰু বাকি যদি আপোনালোকে গ্ৰেজুৱেচন পাছ কৰিছে তেতিয়া আপোনালোকে গ্ৰেড 3 ভ্যাকেন্সি আবেদন কৰিব পাৰিব কিন্তু তেতিয়া আপোনালোকে গ্ৰেড 4 আবেদন কৰিব নোৱাৰে এতিয়া হলো হাউ টু প্ৰিপেয়াৰ ADR 3.0 আপোনালোকে কেনেকৈ প্ৰিপাৰেচন মানে প্ৰিপেয়াৰ হ'ব পাৰিব মই আপোনালোক জনাইছো আপোনালোকক
জনাইছোঁ যে কি চিক্ৰেট প্লেন হ'ব। ইয়াৰ চিক্ৰেট প্লেন কি হৈছে আপোনালোকৰ এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব। আপোনালোকে পিছত পঢ়া শুনা কৰিম বুলি ৰখি থাকিলে নহ'ব, কাৰণ এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব। প্ৰিভিয়াছ কুৱেশ্যন পেপাৰবিলাক আপোনালোকে ষ্টাডি কৰিব লাগিব আৰু লগতে আপোনালোকৰ মক টেষ্ট কৰিব লাগিব আৰু যিমানখিনি ছাবজেক্ট আছে গোটেই ছাবজেক্টটো আপোনালোকে কভাৰ কৰি পঢ়িব লাগিব। চ' এইখিনি কাম কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এই সকলোখিনি ইলিমেণ্ট বা সকলোখিনি বস্তু আমাৰ এটা কোৰ্ছৰ আণ্ডাৰতে গোটেইখিনি দি থোৱা আছে। চ' সেই কোৰ্ছটো যদি আপোনালোকে বাই কৰি ল'ব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰটো দেখিব পাইছে স্ক্ৰীনত 9707829183। তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল, নাইবা কল কৰক, মেছেজ কৰক, তেনেকৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। চ' মেছেজ কৰিলে আমি স্কেনাৰ দিম, তাৰ আপোনালোকে পে'মেণ্ট কৰা, আমি গোটেই কোৰ্ছ ডিটেইলছ আমি ডিটেইলছখিনি প্ৰভাইড কৰি দিম। চ' এই গোটেই যিখিনি আপোনালোকক মই ইলিমেণ্টৰ কথা ক'লোঁ, যেনেকৈ আপোনালোকক অল ছাবজেক্টৰ A to Z পঢ়িব লাগিব বা অল টপিক গোটেইখিনি কভাৰ কৰি পঢ়িব লাগিব, সেই সকলোখিনি অল টপিক A to Z বস্তু আমাৰ কোৰ্ছটোত আছে। ঠিক তেনেদৰে আপোনালোকে ধৰি লওক মক টেষ্ট দিব লাগিব, মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাগিব, সেই সকলোখিনি টেষ্ট পেপাৰ আমাৰ তাতে আছে। লগতে আপোনালোকে গোটেই ছাবজেক্টখিনি কভাৰ কৰিব লাগিব, গোটেই ছাবজেক্টখিনি আমাৰ তাতে আছে। থাৰ্ড কথা আহিলে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পঢ়িব লাগিব আৰু লগতে এনচাৰ মিলাই মিলি মানে পঢ়িব লাগিব, আৰু গোটেই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন লগতে এনচাৰ ছেট আমাৰ লগতে আছে, এই কোৰ্ছটোৰ আণ্ডাৰতে পাব। চ' সকলোখিনি ইলিমেণ্ট বা সকলোখিনি মেটেৰিয়েলছ আমাৰ কোৰ্ছটোৰ আণ্ডাৰতে আছে। আৰু থাৰ্ড কথা হৈছে, আৰু যদি যিসকলে আছামিছ ইংলিছ দুইটা মিডিয়ামতে আছে, মানে এটা কোৰ্ছতে আপোনালোকে আছামিছো লাভ কৰিব, ইংলিছো লাভ কৰিব। আপোনালোকে কিছুমান ভাবে যে মই আছামিছটো বুজি পোৱা নাই, তেতিয়া আপোনালোকে ইংলিছৰ পইণ্টটো চাই পঢ়িব পাৰিব। তেনেকৈ দুইখিনি কথা লাভ কৰিব পাৰিব। মেথছৰ আপোনালোকৰ A to Z এনালাইচিছ আছে, প্ৰতিটো টপিকত A to Z এনালাইচিছ কৰি থোৱা আছে, যে এইটো টপিকৰ এইটো ছাবজেক্টৰ এইটো টপিক আপোনালোকে আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। চ' সকলোখিনি লাভ কৰিব পাৰিব। চ' আৰু এইখিনি মই আপোনালোকক জনাইছোঁ। আৰু এতিয়া আহিলোঁ আপোনালোকৰ সেইটো হৈছে আপোনালোকৰ চিক্ৰেট প্লেন। আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰিব লাগিব। এতিয়া আহিলোঁ এই ভেকেঞ্চিখিনি কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব। এই ভেকেঞ্চিসমূহ এপ্লাইসমূহ যেতিয়া ADA 2.0 ৰিক্ৰুইটমেণ্টখিনি দি হ'ব, তাৰপিছত ADA 3.0 ভেকেঞ্চি আহিব। আপোনালোকৰ ধৰি লওক জানুৱাৰী মাহত অহা চান্স আছে, জানুৱাৰী মাহত, কাৰণ জানুৱাৰী মাহত আপোনালোকে ADA 2.0 ৰিক্ৰুইটমেণ্টখিনি দিয়া হ'ব। চ' ADA 3.0 ভেকেঞ্চিখিনি জানুৱাৰী মাহত অহা পূৰ্ণ সম্ভাৱনা আছে। চ' কিন্তু ভেকেঞ্চি আহিব বুলি আপোনালোকে যদি অপেক্ষা কৰি থাকে, তেতিয়া আপোনালোকে কেতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰিব। কাৰণ পঢ়া শুনাসমূহ এতিয়াৰ পৰাই কৰিলে, মই যিটো চিষ্টেমত ক'লোঁ, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ষ্টাডি কৰিব লাগিব, মক টেষ্ট কৰিব লাগিব, লগতে সকলোখিনি ছাবজেক্টৰ A to Z এনালাইচিছ কৰিব লাগিব, পঢ়িব লাগিব। মানে কোনো এটা ছাবজেক্টৰ কোনো এটা পইণ্ট বাদ দিব নোৱাৰিব। আৰু সেই সকলোখিনি পইণ্ট বাদ নিদিয়াকৈ আমাৰ যিটো টিমৰ তৰফৰ পৰা কোৰ্ছ বনাইছে, সেই কোৰ্ছটোত পঢ়িলে আপোনালোকে সকলো পইণ্ট তাত আছে। বোলে আপোনালোকে ক'ব নোৱাৰে যে এইটো পইণ্ট ইয়াত নাপালোঁ বুলি, সকলোখিনি পইণ্ট A to Z এনালাইচিছ আপোনালোকে লাভ কৰিব পাৰিব। চ' কোৰ্ছটো আপোনালোকে বাই কৰি ল'ব পাৰে। সেইটো বাই কৰাৰ পিছত আপোনালোকে কোনো বেলেগ কিবা কৰি পঢ়া দৰকাৰ নাই, সেইখিনি পঢ়ক। ডাইৰেক্ট আপোনালোকে ভাল যদি পঢ়ে, কমপ্লিট যদি কৰিব পাৰে, চিলেকশ্যন লাভ কৰাৰ পৰা পূৰা সম্ভাৱনা থাকে। কিয়নো আপোনালোকে বেলেগ পঢ়া দৰকাৰী নাথাকে, কাৰণ এইটো সকলোখিনি আছে। টেষ্ট পেপাৰৰ কাৰণে যদি আপোনালোকে ক'তো যাব নালাগে, টেষ্ট পেপাৰ কৰিবৰ কাৰণে কিবা বেলেগ বিচাৰিব দৰকাৰ নাই, টেষ্ট পেপাৰ আৰু সেই কোৰ্ছটোৰ আণ্ডাৰতে আপোনালোকে লাভ কৰিব পাৰিব। চ' এতিয়া আহিলোঁ মই আপোনালোকক জনাইছিলোঁ এই কোৰ্ছটোৰ কথা। চ' এই কোৰ্ছটোত আপোনালোকক মই আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ দুটা মেইন কথা। প্ৰথম যিটো কথা হৈছে সেইটো হৈছে, এই কোৰ্ছটো পঢ়াৰ পিছত বেলেগ কোনো কোৰ্ছ কৰা দৰকাৰ নাথাকে। এই কোৰ্ছটোত সকলোখিনি ইলিমেণ্ট আছে। ফৰ এক্সাম্পল, গোটেইখিনি ছাবজেক্ট A to Z এনালাইচিছ পালে, তাৰপৰা অল টপিকৰ এনালাইচিছ পালে, সকলোখিনি কথা পালে, লগতে 10,000 কুৱেশ্যন উইথ এনচাৰ পালে, তাৰপিছত টেষ্ট পেপাৰ পালে মক টেষ্টৰ কাৰণে, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পালে, এনচাৰ পালে, আৰু কি লাগে আপোনাক গোটেইখিনি ছাবজেক্ট ইনক্লুড, গোটেইখিনি টপিক কভাৰ কৰা হৈছে। আৰু কোৰ্ছটো ৰিচেণ্ট আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছো পাব, 2026-27 বৰ্ষ হ'ব, GK গোটেইখিনি আপোনালোকে লাভ কৰিব পাৰিব। চ' যদি বাই কৰিব বিচাৰে, আমাৰ হোৱাটছআপ নাম্বাৰ, কণ্টেক্ট নাম্বাৰ আপোনালোকে দেখিব পাৰিছে 9707829183, তাত আপোনালোকে মেছেজ কৰিলে হ'ল। বা